গতিকে আমি প্ৰথমে জানিব বিচাৰিছোঁ যে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছে। ধুবুৰীৰ পৰিস্থিতি আজি বহুত বেলেগ, অকল মুছলিমসকল নহয় তাত খিলঞ্জীয়া মুছলিমসকলৰ কিমান অসুবিধাৰ সৃষ্টি হৈ আছে তাত। বাকী আমাৰ যিবোৰ স্থানীয় জনগোষ্ঠী আছে সেইবিলাকৰ কিমান আজি ধুবুৰীৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আছে। গতিকে সেইখিনি তেওঁ শিৱসাগৰৰ কথা ক'বলৈ আহিছে, নিজে ধুবুৰীৰ কথা নাজানে। এনেকুৱা ধৰণৰ কথা মন্তব্য কৰাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি কংগ্ৰেছত সেই সময়ত উপস্থিত থকা ব্যক্তিসকলে ইয়াৰ উত্তৰ দিব লাগে যে কি কাৰণত তেওঁ এনেকুৱাখিনি কথা ক'বলৈ তেওঁ অসুবিধা পালে। গতিকে কংগ্ৰেছে আমি কাইলৈ কি আমাৰ জনগোষ্ঠীয় মানুহ এজনে তাত কংগ্ৰেছত জইন কৰিবগৈ, তেওঁ ক'ব নেকি মই কি বুলি কয় মিচিং জনগোষ্ঠীয় মই আহোম বনাম, আহোমক কি মিচিং বনাম, এনেকুৱা ক'ব পাৰে নি? এই ধৰণৰ সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে। আৰু আমি তেওঁ এই মানুহজনৰ ৰেজৰ যি কৰিম চৰকাৰ বুলি কোৱা মানুহজনৰ কথা নাম আমি ল'ব বিচৰা নাই। সেই সময়ত উপস্থিত থকা যোৰহাট লোকসভাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই উত্তৰ দিব লাগে যে এই মানুহজনে ক'ব পৰা পৰিস্থিতি কেনেকৈ হ'ল, আৰু কংগ্ৰেছে ভাবিছে নেকি এনেকুৱা ধৰণৰ মানুহ আনি চৰকাৰ গঠন কৰিম, জনগোষ্ঠীৰ বাবে কাম কৰিম। এই ধৰণৰ চিন্তাধাৰা পৰিহাৰ কৰি স্থানীয় জনগোষ্ঠীবিলাকৰ লগত আলোচনা মত বিনিময় কৰি স্থানীয় জনগোষ্ঠীৰ লগত নেতৃত্ব থকা ব্যক্তিসকলক হেৰি কৰিবলৈ বিজেপি গভৰ্ণমেণ্টক আজি প্ৰতিহত কৰিবলৈ হ'লে এই ধৰণৰ নহয়। বিজেপি গভৰ্ণমেণ্টে আজি জাতি জনগোষ্ঠীৰ বাবে কাম কৰি আছে, আমি বিজেপিৰ সমৰ্থন বুলি নহয়, কিন্তু তেনেকৈ ধৰণৰ কংগ্ৰেছে কাম কৰা এটা পৰিৱেশ গঢ়ি তুলিব লাগিব। কিন্তু এনেকুৱা ধৰণৰ যদি কয় যে তিনিচুকীয়াক ধুবুৰী বনাম মানে কি ক'ব বিচাৰিছে? শিৱসাগৰক আপুনি ধুবুৰী বনাব, কি কথা? শিৱসাগৰক আৰু ঐতিহ্যপূৰ্ণভাৱে আগতে কি আছিলে সেইখন শিৱসাগৰ মই পুনৰ গঠন কৰিম বুলিয়ে ক'ব লাগিছিলে। তিনিচুকীয়াত কি হ'ব গৈ আছে? বিহাৰীসকলৰ অগ্ৰাসন, বহিৰাগতৰ অগ্ৰাসন, সেই অগ্ৰাসন নাইকিয়া কৰি তিনিচুকীয়াক মই তিনিচুকীয়াভাৱে প্ৰতিষ্ঠিত কৰিম, আমি ধুবুৰীক ধুবুৰী হিচাপে প্ৰতিষ্ঠিত কৰিম, এই ধৰণে কথা ক'ব লাগে। এইবোৰ সাম্য জ্ঞান নথকা মানুহৰ এইবোৰ কংগ্ৰেছত জইন কৰা কি লাভালাভন হ'ব? এইবোৰ কোনো অৰ্থ নাইকিয়া কথা। গতিকে আমি সেইবোৰ কথালৈ বিতৰ্কলৈ যাব বিচাৰোঁ। এটা কথা ক'ব বিচাৰিছোঁ, অসমখন বৰ্তমান শান্তিৰ পৰিৱেশত আছে, আহিবলগীয়া দিনত শান্তিৰ পৰিৱেশত থাকিব বিচাৰিছোঁ। আৰু এই ধৰণৰ সংখ্যালঘুৰ ব্যক্তিসকলে খিলঞ্জীয়া মুছলিমসকলক বিপদত পেলোৱা কাম কৰাৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ। সকলো জনগোষ্ঠী মিলাপ্ৰীতি আছোঁ, আহিবলগীয়া দিনত আমি মিলাপ্ৰীতিয়ে থাকিম। গতিকে এই চৰকাৰ গঠনৰ নামত এই জাবৰা কিছুমান উঠাই আনি কংগ্ৰেছে অসমত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আপোনাৰ মাধ্যমৰ যোগেদি আমি আহ্বান জনালোঁ আৰু সকীয়াও দিছোঁ।